হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আকৌ এটা বিয়াৰ মিনি ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। বিয়া বুলি এইকেইদিন মেখেলা চাদৰ শাৰীবোৰ পিন্ধি পিন্ধি একেবাৰে আমনি লগাৰ দৰে লাগিছিলে। সেইবাবে ভাবিলোঁ আজি এইযোৰ ছালৱাৰ পিন্ধিকে বিয়া খাবলৈ যাওঁ। এইযোৰ মোৰ ওচৰত ব্লেক কালাৰ ছালৱাৰ এযোৰ আছিলে, সেইযোৰকে পিন্ধিলোঁ। তাৰপিছত মেকআপ চেকআপ ধুনীয়াকৈ কৰি ল'লোঁ। বিয়া বুলি মেকআপটো মেইন নহয় জানো, মেকআপ কৰিবই লাগিব। মেকআপটো ধুনীয়াকৈ কৰি লৈ পেলাই মই বিয়ালৈ যাবলৈ ওলালোঁ আৰু ডিঙিত পিন্ধিছিলোঁ এডাল পাৰ্লৰ নেকলেছ। যিহেতু হোৱাইট আছিলে ছালৱাৰযোৰত কাম, সেইবাবে হোৱাইট পাৰ্লৰ এটা ছেট পিন্ধিছিলোঁ। আৰু এয়া আহিলোঁ এতিয়া বিয়ালৈ। বিয়াখন গাঁৱতে আছিলে, আমাৰ ঘৰৰ ওচৰতে। মাৰ লগত আহিলোঁ বিয়ালৈ, আৰু বিয়ালৈ সোমাই যোৱা ৰাস্তাটো দেখিছেনে, ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছিলে। ৰাতি বেছি ভাল লাগিছিলে, ৰাতিৰ ভিউটো বেছি ধুনীয়া আছিলে। তাৰপিছত এয়া বিয়া ঘৰলৈ আহিলোঁ। আহি পেলাই অলপ দেৰি বহি তেওঁলোকে খাবলৈ মাতিলে, খাই ল'লোঁ। খাই পেলাই ফটো কেইখনমান ক্লিক কৰাই ল'লোঁ। বিয়া বুলি ফটো যিহেতু মেইন নহয় জানো, মাইছ আকৌ কেইখনমান কইনাৰ লগত তাই ফটো ক্লিক কৰালে, ময়ো ক্লিক কৰালোঁ। তাৰপিছত এতিয়া ঘৰলৈ আহিলোঁ। আজিলৈ ইমানে আছিলে।